চমুৰ আৰু পৰীক্ষাৰ সময়সূচীক লৈ বিতৰ্ক চাহ জনজাতি ছাত্ৰৰ সন্থাই বিধায়ক অখিল গগৈ তথ্যৰ সত্যতা বিচাৰিলে বিধায়ক অখিল গগৈৰ এক মন্তব্যক লৈ এতিয়া চাহ জনজাতি ছাত্ৰ সন্থাই তথ্য বিচাৰিছে আজি বিধানসভাত বিধায়ক গগৈ চৰকাৰক সমালোচনা কৰি কৈছে চলিত বছৰত চমুৰ উৎসৱৰ কাৰণে চাহ জনজাতি প্ৰায় ৬,০০০ ছাত্ৰ-ছাত্ৰীৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত অংশগ্ৰহণ কৰিব পৰা নাছিল এক কাকতৰ উদ্ধৃতি দি বিধায়ক গগৈ এই তথ্য প্ৰদান কৰে তেওঁ অভিযোগ কৰে যে চৰকাৰে পৰীক্ষাৰ সময়সূচী নিৰ্ধাৰণ কৰাৰ সময়ত চাহ জনজাতি সংস্কৃতিৰ প্ৰতি উপেক্ষা কৰিছে এই মন্তব্যৰ পিছতে চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ দৰ্শাইছে সংগঠনৰ নেতা বিশ্বনাথ নাগে বিধায়ক গগৈ তথ্য সন্দেহযুক্ত বুলি অভিহিত কৰি কয় অখিল গগৈ মূৰৰ বিকৃতি ঘটিছে চাহ জনজাতিৰ চমুৰে বিশ্ব ৰেকৰ্ড গঢ়াৰ বিষয়টো সমগ্ৰ ৰাজ্যৰ গৌৰৱ ইয়াক অপপ্ৰচাৰ কৰা উচিত নহয় ডিমৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ চক বিৰোধী দলৰ থাকি চৰকাৰ শাসকীয় দলক বিৰোধাচৰণ কৰাটোলৈকে ঠিকেই আছে সমালোচনা কৰাও ঠিকেই আছে বোকা চেটিৰ ৰাজনীতি কৰিছে অখিল গগৈ ডাঙৰীয়া তালৈকে ঠিকেই আছে কিন্তু বোকা চেটিৰ ৰাজনীতিৰ যে চাহ জনগোষ্ঠীক বোকা চেটিয়াইছে এই কথা কিন্তু তেখেতে চিন্তা কৰাৰ প্ৰয়োজন আছে ইতিমধ্যে মেগা ঝুমুৰৰ জৰিয়তে বিশ্ব দৰবাৰত ঝুমুৰক আচলতে বিশ্ব অভিলেখ গঢ়াৰ যি প্ৰয়াস কৰিছে আমি সমগ্ৰ চাহ জনগোষ্ঠীয়ে এই প্ৰয়াসক আঁকোৱালি লৈছোঁ কিন্তু হঠাতে বোকা চেটিয়া ৰাজনীতি আৰু হস্তীয়া ৰাজনীতি কৰিবৰ কাৰণে আৰু এই হস্তীয়া ৰাজনীতিৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে অখিল গগৈ ডাঙৰীয়া যিখিনি বেবেৰিবাং কথা কৈ আছে যিখিনি তথ্যবিহীন কথা কৈ আছে অবান্তৰ কথা কৈ আছে এই কথাক আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই গৰিহণা দিছোঁ আৰু ধিক্কাৰ দিছোঁ আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিমৌ শাখাৰ তৰফৰ পৰা আমি এটা কথাই প্ৰমাণ কৰি দিব বিচাৰিছোঁ যে এগৰাকী ছাত্ৰীও ডিমৌৰ পৰা ধৰি ল'লোঁ প্ৰতিটো LACৰ পৰা এগৰাকী ছাত্ৰীৰ নাম যদি তেখেতে উল্লেখ কৰি দিব পাৰে তেন্তে অখিল গগৈক আমি যিটো তথ্য দিছে সেই তথ্য সত্য বুলি মানি ল'ম কিন্তু তথ্যবিহীন কথাখিনি ক'লে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই তেখেতৰ ওপৰত ক্ষোভ উজাৰিছোঁ আৰু এটা কথা তেখেতক নিশ্চিতভাৱে কৈ থওঁ যে এইদৰে হস্তীয়া ৰাজনীতি কৰিবৰ কাৰণে যাকে তাকে খুচৰি থাকিলে নহ'ব এই জনগোষ্ঠী এটা শান্তিপ্ৰিয় জনগোষ্ঠী এটা আমি চিন্তাত পৰিছোঁ যে অখিল গগৈৰ দৰে শিৱসাগৰ সমষ্টিৰ এজন বিধায়ক চাহ জনগোষ্ঠীৰ কথা চিন্তা কৰিবৰ কাৰণে কেতিয়াৰ পৰা তেওঁ মানে ওলাই আহি পৰিছে কেতিয়াৰ পৰা চিন্তা কৰিব ধৰিছে গতিকে এই জনগোষ্ঠীটো এটা উল্লাসৰ সময়ত অখিল গগৈ ডাঙৰীয়াৰ এই বিতৰ্কিত মন্তব্য আচলতে জনগোষ্ঠীটোৰ আৱেগ অনুভূতিক আৰু সকলোতে আঘাত আনিছে আমি এই ক্ষেত্ৰত আমি তেখেতৰ প্ৰত্যুত্তৰ দিছোঁ ইতিমধ্যে কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা প্ৰত্যুত্তৰ দিছে এটা কথা নিশ্চিত অখিল গগৈ ডাঙৰীয়া যদি তথ্যভিত্তিত কথা পাতিছে ছাত্ৰ ছাত্ৰীসকলৰ নাম উল্লেখ কৰক ছাত্ৰ ছাত্ৰীসকলৰ ৰোল নম্বৰ উল্লেখ কৰক যি কেইগৰাকী উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা নাই ঝুমুৰৰ কাৰণে এই কথা তেখেতে স্পষ্ট কৰক আমি তেখেতক চেলেঞ্জ দিছোঁ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা অখিল গগৈক চেলেঞ্জ দিছোঁ যদি সমগ্ৰ অসমত 10 গৰাকী ছাত্ৰ ছাত্ৰীও যদি উলিয়াই দিয়ে আমি ভাবিম যে অখিল গগৈ তথ্যৰ কথা পাতে অন্যথা তেখেত অবান্তৰ কথা পাতি আছে আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত হোৱা বুলি আমি তেখেতক প্ৰমাণিত কৰিম